জীৱনত বহুতে ভাগ্যৰ নামত বেছি আশা ৰাখে। কোৱা হয়, যি হ'ব ভাগ্যতেই লিখা আছে, সেয়াই হ'ব। কিন্তু আপোনালোকে ভাবিছেনে ভাগ্য লিখে কোনে? হয়তো ঈশ্বৰে। কিন্তু ঈশ্বৰে কলমটো তোমাৰ হাতত দিছে। ভাগ্য মানেই হৈছে সম্ভাৱনা। সম্ভাৱনাক বাস্তৱলৈ লৈ যোৱাৰ নামেই কাম। ভাগ্যৰ অপেক্ষা কৰিলে নহয়, ভাগ্যৰ সৃষ্টিকাৰ হ'বলৈ শিকক। তেতিয়াহে ঈশ্বৰেও আপোনাক সহায় কৰিব। জীৱনত যেতিয়া সময়বোৰ আহিব, তেতিয়া সকলোবোৰ আপোনাৰ বিপৰীত যেন লাগিব। মানুহে আপোনাক অবিশ্বাস কৰিব। পৰিয়ালেও হয়তো আশা হেৰুৱাব। কিন্তু তেতিয়াই আপুনি আপোনাৰ ভিতৰৰ সেই শক্তিটোক চিনিব পাৰিব লাগিব। ভাগ্যক অপেক্ষা কৰা মানুহে সদায় সুযোগ হেৰুৱায়। তেওঁ ভাবে যেতিয়া সময় আহিব, তেতিয়াহে কৰিম। ভাগ্যৰ ওপৰত নহয়, কামৰ ওপৰত ভৰসা ৰাখা। ভাগ্যই নিজে কেতিয়াও আহি সহায় নকৰে। কিন্তু পৰিশ্ৰম আৰু চেষ্টা অটল থাকিলে পথ নিজেই খোলা খাব। সপোন দেখাই যথেষ্ট নহয়, কাম নকৰিলে সপোন ধ্বংস হয়। নিজৰ হাতৰ পৰিশ্ৰমে সপোনক বাস্তৱলৈ আনিব পাৰে। কাম নকৰিলে কেৱল আশা আৰু কথাই থাকিব। অন্ধকাৰ সময়ত থমকি নাযাব। আগুৱাই যাওক নদীৰ দৰে, যি বৰষুণৰ মাজতো আগুৱাই যায়। ঠিক সেইদৰে আপুনিও যিকোনো সমস্যাৰ মাজতো আগুৱাই যাওক। আজিৰে পৰা সিদ্ধান্ত লওক যে মই কাম কৰিম। ভাগ্য নিজৰেই আহিব। ভাগ্য নহয়, মই মোৰ শক্তি। কাম মোৰ অস্ত্ৰ। মই নিজেই মোৰ জীৱন গঢ়িম। ভাগ্যৰ ওপৰত থিয় নহ'বা, কামৰ সাহাৰা ল'বা। যিয়ে নিজে চেষ্টা নকৰে, ভাগ্যই তেওঁক সহায় নকৰে। সপোন দেখা মাথো আৰম্ভণিহে। কাম নহ'লে তাৰ মান নাই। হাতৰ পৰিশ্ৰমে সপোনক বাস্তৱলৈ আনিব পাৰে। অকল ভাগ্যৰ ওপৰত নহয়, কামৰ ওপৰত ভৰসা কৰা। ভাগ্যই তোমাৰ পিছত আহিব, যদি তুমি নিজৰ কামত আগুৱাই যোৱা। জীৱনটো এক নদীৰ দৰে, কেতিয়াবা শান্ত, কেতিয়াবা প্ৰচণ্ড বেগ। কিন্তু নদীয়ে থমকি নাথাকে। ঠিক সেইদৰে আপুনিও থমকি নাথাকিব। ভাগ্যৰ পৰা আশীৰ্বাদ বিচৰা আগতে নিজৰ পৰিশ্ৰমৰ আশীৰ্বাদ লোৱা। কাৰণ ভাগ্যই সেই মানুহৰ ওচৰলৈ আহে, যিয়ে চেষ্টা কৰিবলৈ ভয় নকৰে। অকল ভাগ্যত বিশ্বাসী মানুহ কেতিয়াও আগুৱাই নাযায়। কিন্তু যিয়ে কামত বিশ্বাস ৰাখে, তেওঁ ভাগ্যকো নিজৰ দিশে ঘূৰাই লৈ আহে।